সাংবাদিক বন্ধুসকল, আজি বড়ো সাহিত্য সভাই এটা বিবৃতি দিবলগীয়া হৈছে এই কাৰণে যে যোৱা 14 এপ্ৰিল 2025 চনৰ তাৰিখে ইতিমধ্যে অসম চৰকাৰে অৰ্ডিনেন্সৰ যোগেদি এনে এটা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে সারা অসমত অসমীয়া ভাষাক প্ৰয়োগ কৰাৰ কাৰণে কাৰ্যালয়সমূহত অফিসসমূহত প্ৰয়োগ কৰাৰ কাৰণে ইতিমধ্যে ইয়াৰ দ্বাৰা জাৰি কৰিছে আৰু ইয়াৰ পৰা আমি বড়ো সাহিত্য সভাই বড়ো সমাজে আজি চক খাইছো কাৰণ ইয়াৰ যোগেদি এটোৱে বিচাৰিছে যে বিচাৰা বুলি আমি ধাৰণা কৰিছো যে আজি অসমত যেহেতু অসমীয়া ভাষাৰ লগতে বড়ো ভাষাভাষী লোক আছে অন্যান্য ভাষাভাষী লোক আছে তৎসত্ত্বেও আমি স্বীকৃতি ভাষা হিচাপে বড়ো ভাষা আজি 8 শিডিউলত ইতিমধ্যে সন্নিবিষ্ট হৈছে ভাৰতৰ সংবিধানত আৰু এই অনুসাৰে বড়ো ভাষা অসমত সহযোগী ভাষা হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে 1984 চনত অসম চৰকাৰে গ্ৰহণ কৰিছিল আৰু 85 চনত ইয়াক অৰ্ডিনেন্সৰ যোগেদি ওদালগুৰি আৰু কোকৰাঝাৰ মহকুমাত ইয়াক প্ৰয়োগ কৰাৰ কাৰণে অফিচিয়েল লেংগুৱেজ হিচাপে বা সহযোগী ভাষা হিচাপে প্ৰয়োগ কৰাৰ কাৰণে ইতিমধ্যে এটো ঘোষণা কৰিছে আৰু এই অনুসাৰে এই সুযোগ সুবিধাটো থাকিব লাগিছিল কিন্তু যেটো ইতিমধ্যে যোৱা 14 এপ্ৰিলৰ যেটো ঘোষণা এই অনুসাৰে নিশ্চয় সহযোগী ভাষাৰ প্ৰশ্নই আহা নাই 8 শিডিউলত ভাষা যেটো সন্নিবিষ্ট হৈছে ভাৰতৰ সংবিধানত সেইটো প্ৰশ্নই আহা নাই আৰু আমাৰ ভাৰতত যে জনসাধাৰণৰ মৌলিক অধিকাৰ আছে ভাষাৰ অধিকাৰ আছে এই ভাষাৰ অধিকাৰ থকা সত্ত্বেও এই ভাষাৰ অধিকাৰক আজি সৰ্ব কৰাৰ এটা প্ৰচেষ্টা বুলি আমি বড়ো সাহিত্য সভাই ধাৰণা কৰিছো সেয়ে 14 এপ্ৰিলৰ যেটো অসমীয়া ভাষা প্ৰয়োগৰ যেটো নীতি ঘোষণা কৰিছে এই নীতিক আমি বিৰোধিতা কৰিছো আমি লগে লগে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যাতে এই ভাষা নীতি যেটো ভাষা প্ৰয়োগ অফিচিয়েল ভাষা বা কাৰ্যালয় ভাষা ইয়াক কেৱল অসমীয়া ভাষাক প্ৰয়োগ কৰাৰ বিপৰীতে যেহেতু 8 শিডিউলত সন্নিবিষ্ট বড়ো ভাষাও অলৰেডি অসমত সহযোগী ভাষা হিচাপে 2020 চনত ইতিমধ্যে গ্ৰহণ কৰিছে অসম চৰকাৰে গ্ৰহণ কৰিছে এই অসম চৰকাৰে গ্ৰহণ কৰা এই ভাষা নীতিক প্ৰয়োগ কৰাৰ কাৰণে আমি বড়ো সাহিত্য সভাৰ তৰফৰ পৰা অসম চৰকাৰক আমি আহ্বান জনাম আৰু লগতে ইয়াৰ পৰা আমি এইটোৱে ধাৰণা কৰিছো যে এই নীতিক যদি প্ৰয়োগ কৰা হয় তেনেহলে কেৱল বড়ো ভাষা সংকুচিত হ'ব আৰু বড়ো ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কেৱল মাথন বিটিআৰৰ ভিতৰতহে ইয়াক সীমাবদ্ধ কৰি ৰাখা হ'ব অথচ বড়ো ৰাইজ কেৱল বিটিআৰৰ ভিতৰত নাই বিটিআৰৰ বাহিৰতো বড়ো ৰাইজ আছে বড়ো ভাষা অধ্যয়ন কৰা ৰাইজ আছে বা ছাত্ৰ ছাত্ৰীসকল আছে ইভেন বড়োলেণ্ডৰ বাহিৰত বিভিন্ন জিলাত ইতিমধ্যে বিভিন্ন জিলাৰ বড়ো ভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ আছে আৰু সেইসমূহত ইতিমধ্যেও বড়ো ভাষাতে শিক্ষা গ্ৰহণ কৰি আছে কেৱল 10ম শ্ৰেণী নহয় দ্বাদশ শ্ৰেণীৰ ফাইনাল পৰীক্ষা এই বছৰ দিছে গতিকে তেনে অৱস্থাত আমাৰ সহযোগী ভাষা সত্ত্বেও ইয়াক অসমৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ইয়াক উঠাই দিয়াৰ দৰে এই নীতিটোৱে ঘোষণা কৰাৰ দৰে হৈছে আৰু আমি জানো যে যেহেতু সহযোগী ভাষা হিচাপে আমি দেখিছিলো যে কেইবছৰমান আগতে অসমৰ মাননীয় অধ্যক্ষ মহোদয়ে দিছপুৰৰ যি সচিবালয় এই সচিবালয়ত যাতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বড়ো লোক যায় সেই বড়ো ভাষী লোকে যাতে বড়ো ভাষাতে কথাবিলাক খুদি জানিব পৰা যায় অফিচাৰসকলক অলপ জানিব পৰা যায় তাত অফিচাৰসকলক বিষয়াসকলক তাত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে ইভেন যেটো ফলক নাম ফলক কাৰ্যালয় ফলক সেই ফলকসমূহ বড়ো ভাষাটো ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে এই ইমানখিনি আগবাঢ়ি যোৱাৰ পিছত আজি যেটো নতুনকৈ যোৱা 14 এপ্ৰিলৰ যেটো ঘোষণা কৰা অৰ্ডিনেন্স এই অৰ্ডিনেন্সে নিশ্চয় আচলতে এইবিলাকক কি মিছলীয়া বুলিহে আমি ক'বলৈ বাধ্য হ'ম গতিকে সেয়েহে আমি অসম চৰকাৰক আহ্বান জনাম যাতে এই যেটো 14 এপ্ৰিলৰ যেটো ঘোষণা 2025 চনৰ এই বছৰৰ ইয়াক যাতে উঠাই লয় আৰু আমাৰ সমূহ বড়ো ৰাজ্যৰ যেটো আশা আকাংক্ষা যি গতিত বড়ো ভাষা ইতিমধ্যে আগুৱাই গৈছে 6ষ্ঠ অনুসূচীত যেটো অন্তৰ্ভুক্ত ভাষা এই অন্তৰ্ভুক্ত মুঠৰওপৰত য'ত
বড়ো ভাষিক লোক আছে বা যি ভাষিকেই নহওক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ভাষিক লোকে যিকোনো মানে অঞ্চলতে এই ভাষা প্ৰয়োগ কৰিব পাৰে, কাৰ্যালয়ত ব্যৱহাৰ কৰিব পাৰে, ইয়াক অফিচ আদালতৰ যিখিনি মানে ভাষা প্ৰয়োগৰ ক্ষেত্ৰত নিজৰ ভাষা প্ৰয়োগ কৰিব পাৰে। গতিকে বড়ো ভাষা যিহেতু এই চিডিউলত সন্নিৱিষ্ট ভাষা, গতিকে কেৱল মানে বড়োলেণ্ডৰ ভিতৰত বা BTR-ৰ ভিতৰত ইয়াক মানে ঠেক গণ্ডি নাৰাখি ইয়াক যেনেধৰণৰ আমাৰ বড়ো ৰাইজ বিভিন্ন অঞ্চলত আছে, কাৰ্বি আংলং আছে বা এই এই ধেমাজিত আছে, লখিমপুৰত আছে, নগাঁৱত আছে, কামৰূপত আছে, মেট্ৰত আছে, মেট্ৰ' কামৰূপত আছে, গোৱালপাৰাত আছে। গতিকে এই বিভিন্ন অঞ্চলৰ বিভিন্ন জিলাৰ ৰাইজে যাতে আমাৰ বড়ো ভাষাক যাতে মানে ষষ্ঠ অনুসূচী অনুসাৰে যাতে প্ৰয়োগ কৰিব পাৰে, আৰু প্ৰয়োগ কৰাই নহয়, ইয়াক যাতে মানে চৰকাৰেও ব্যৱহাৰ কৰে, প্ৰয়োগ কৰে, তাৰ কাৰণে আমি দাবী জনাম। আৰু যদি আমাৰ দাবী বা আমাৰ অনুৰোধ চৰকাৰে যদি ইয়াক মানে উঠাই নলয়, তেনেহ'লে নিশ্চয় আমি অন্য গণতান্ত্ৰিক পন্থা অৱলম্বন কৰিবলৈও বাধ্য হ'ম।